নমস্কাৰ। মহিলা বিৰোধী কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী এই অভিযোগ শাসনত থকা বিজেপি চৰকাৰখনৰ। এই কথাষাৰ বাৰু সঁচা নেকি? আহকচোন ইয়াৰ আমি এটা পৰ্যালোচনা কৰোঁ। সদনত মহিলাৰ 33% আসন সংৰক্ষণ এই বিধেয়কখন 2023 চনত লোকসভা আৰু ৰাজ্যসভা দুয়োটা সদনতে শাসক আৰু বিৰোধীৰ ঐক্যমতত সকলোৰে সমৰ্থনত ইতিমধ্যেই গৃহীত কৰা হৈছিল। কিন্তু শাসনত থকা বিজেপি চৰকাৰখনে আজিলৈকে এই বিধেয়কখন কাৰ্যকৰী নকৰিলে। 2024 চনৰ লোকসভা নিৰ্বাচনতো এই বিধেয়কখন কাৰ্যকৰী কৰা আমি দেখিবলৈ নাপালোঁ। কিন্তু দুখ আৰু পৰিতাপৰ কথা এইটোৱে হৈছে যে বিজেপিৰ কেইজনমান নেতাৰ নিজৰ গাদী সুৰক্ষা কৰাৰ স্বাৰ্থত মহিলাসকলক ঢাল হিচাপে লৈ সংবিধান সংশোধনী বিধেয়ক এইবাৰ চলি থকা লোকসভাত তেওঁলোকে উত্থাপন কৰিছিল। আমি বিজেপিক সুধিব বিচাৰিছোঁ, বিজেপিয়ে সঁচাকৈয়ে যদি নাৰী বন্দনা কৰিব বিচাৰিছে তেতিয়াহ'লে বৰ্তমান লোকসভাত থকা 543খন আসনত কিয় নাৰীক 33% আসন সংৰক্ষণ কৰিব নোৱাৰে? যি সময়ত অসমত আজিৰ পৰা 20 বছৰ আগতেই সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই পঞ্চায়তত ভাৰতৰ ভিতৰতে প্ৰথম অসমত 50% নাৰীৰ বাবে আসন সংৰক্ষণ কৰিছিল, বিজেপিয়ে এতিয়াও কিয় লোকসভা আৰু বিধানসভাত 33% নাৰীৰ বাবে আসন সংৰক্ষণ কৰিব পৰা নাই? আমি সকলোৱে জানো যে লোকসভাত বিজেপিৰেই আসন আটাইতকৈ বেছি। কিন্তু আমি যদি চাবলৈ যাওঁ ভাৰতৰ লোকসভাৰ 543খন আসনত যি নাৰীৰ গড় অনুপাত থাকে সেই গড় অনুপাত বিজেপিৰেই আটাইতকৈ কম। আমি বিজেপিক সুধিব বিচাৰিছোঁ, তেওঁলোকে কেন্দ্ৰতে হওক বা অসমৰ ৰাজ্যতে হওক কেইজন নাৰীক তেওঁলোকে মন্ত্ৰিত্ব দিছে? মিছাকৈ নাৰী বন্দনা কৰা বিজেপিয়ে সদায় নাৰী বিৰোধী চৰিত্ৰ ৰূপায়ণ কৰি আহিছে। সদায় বিজেপিয়ে অভিযোগ কৰি থাকে যে কংগ্ৰেছ নাৰী বিৰোধী, কিন্তু কংগ্ৰেছে ইতিমধ্যে ৰাষ্ট্ৰীয় সভাপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী পদত নাৰীক একাধিকবাৰ বহুৱাইছে। বিজেপিয়ে তেওঁলোকৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি আৰু প্ৰধানমন্ত্ৰীৰ আসনখনত এতিয়ালৈকে কোনোবা নাৰীক বহুৱাই পাইছেনে? সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীয়ে কেইবাখনো আসনত নাৰীক নিৰ্বাচনত অৱতীৰ্ণ কৰাইছে। দিছপুৰ সমষ্টি, জালুকবাৰী সমষ্টি, চেণ্ট্ৰেল গুৱাহাটী সমষ্টি, মৰিয়নি সমষ্টি, ঢেৰ এনেকুৱা সমষ্টি আছে য'ত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীয়ে নাৰীক অসম বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ কৰাইছে। কিন্তু আমি দেখিবলৈ পাইছোঁ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে আসনৰ ক্ষেত্ৰত পুৰুষতকৈ নাৰীক খুব কম স্থান দিছে। এতিয়া আমি ক'ব বিচাৰিছোঁ যে মিছাকৈ আভুৱাভাৰী নাৰী বন্দনাৰ প্ৰতিশ্ৰুতি ৰাইজক দিব নালাগে। কেন্দ্ৰত থকা বিজেপি চৰকাৰখনে সাহস আছে যদি সমষ্টি নবঢ়োৱাকৈ লোকসভাৰ 543খন আসনত আৰু দেশৰ বিভিন্ন ৰাজ্যসমূহৰ বৰ্তমানে থকা আসনত 33% নাৰীৰ বাবে সংৰক্ষণ কৰি দেখুৱাওক। জয় অসম, জয় হিন্দ, ধন্যবাদ।